হাই ফ্ৰেণ্ড, লগতে নমস্কাৰ। আজি হৈছে জানুৱাৰী 4 তাৰিখ আৰু আজি মোৰ মানুহজনৰ জন্মদিন। এই জন্মদিনত মই অতি সাধাৰণ চিম্পুলভাৱে তেওঁৰ কাৰণে ৰান্ধিলোঁ। ভাবিলোঁ আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰোঁ। এয়া দেখিছেনে, আজি কিন্তু শনিবাৰ। প্ৰতি সপ্তাহে আমাৰ ঘৰত নিৰামিষ হয়, কিন্তু আজি শনিবাৰেও গোটেইখিনি মই আইটেম নিৰামিষে কৰিলোঁ। আৰু তেওঁ জন্মবাৰটো যিহেতুকে শনিবাৰেই পৰিছে আজি, আপোনালোকে সকলোৱে তেওঁক আশীৰ্বাদ কৰিব যাতে দুবেলা দুমুঠি খাই ভাল এটা মানুহ হৈ যিকেইটা দিন জীয়াই থাকে ভালকৈ কৰ্ম কৰি খাব পাৰে। এয়া মই ভাত বনালোঁ আৰু এইখিনি দেখিছেনে, এইখিনি চব চব্জি দি এটা চচ্চড়ি বনালোঁ আৰু লগতে বনালোঁ ধনিয়া পাতৰ পকৰি, বেগুনি বনালোঁ, মানে বেঙেনা বেচনৰ ফ্ৰাই কৰিলোঁ আৰু মগু দালি বনালোঁ, লাও আৰু বিলাহী দি পনীৰ বনাইছোঁ, ফুলকবি আলুৰ সৈতে পায়স আৰু মিঠাই। তেওঁ কিন্তু মিঠাই খাই খুব ভাল পায়, সেইকাৰণে মই মিঠাই তেওঁক 3টা দিছোঁ। তেওঁ মাছ মাংস এইবিলাক বস্তুত ইমান গুৰুত্ব নিদিয়ে। অকণমান চাটনি হ'লে ভাল পায়, ধৰণৰ বিলাহী চাটনি, কিন্তু মোৰ আজি ছোৱালীজনীৰ কাৰণে মানে সময়ে নাপালোঁ, অকলে চব কৰিছোঁ কাৰণে। মোৰ ফালৰ পৰা মই তেওঁক জন্মদিনৰ কাৰণে ইমানখিনিয়ে কৰিছোঁ, মোৰ যিমানখিনি সামৰ্থ্য হয়। আজি মোৰ শাহু শহু মানে তেওঁ মাক বাপেক থকা হ'লে হয়তো ইয়াতকৈ কিবা বেছি কৰিলেহেঁতেন, যিহেতুকে কোনো নাই, ময়ে আছোঁ, গতিকে মোৰ মনৰ পৰা এইখিনি কৰিছোঁ। তেওঁ কিন্তু কোনো হোটেল ৰেষ্টুৰেণ্ট বা বাহিৰলৈ খোৱা এইবিলাক ভাল নাপায়, আৰু সেইবিলাক কৰিবৰ কাৰণে কিন্তু বহুত উপাৰ্জনো লাগিব, কিন্তু তেওঁ ভালো নাপায়। উপাৰ্জনটো ছেকেণ্ডাৰী কথা, তেওঁ হাতত পইচা থাকিলেও তেওঁ কয় কি বাহিৰত খোৱাতকৈ আমি ঘৰতে খাওঁ, ঘৰতে কিবা এটা আনো সকলোৱে খাওঁ। তেওঁ চিন্তা ভাৱনা তেনেকুৱা। এতিয়া তেওঁ কিন্তু ভিডিঅ'ৰ সন্মুখলৈ নাহে। মই অকণমানকৈ সেইকাৰণে কি কৰিলোঁ তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু নহৰু পিঁয়াজ নিদিয়াকৈ এই নিৰামিষ থালিখন দেখিছেনে, দেখিবলৈ খুব ধুনীয়া লাগিছে নহয়নে? খাবলৈ কিন্তু আইটেমবিলাক খুব ধুনীয়া লাগে। এয়া আপোনালোকে কিন্তু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিব দেই। এই ভিডিঅ'টো কৰাৰ কথা এইটোৱেই যে এইটো এটা স্মৃতি হিচাপে ভিডিঅ'টো মোবাইলতে কেপচাৰ কৰি ৰাখিলোঁ, যিহেতুকে আমি ভিডিঅ' কৰি সকলোৱে নিজৰ ঘৰৰ ৰন্ধা বঢ়া বা ক'ত গ'লোঁ এইবিলাক শ্বেয়াৰ কৰোঁ। সেইকাৰণে আজিৰ মোৰ মানুহজনৰ উপজা দিনটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আপোনালোকে ভাল লাগিলে এটা লাইক কৰিব। আৰু এইখন কাঁহৰ থাল, মানে মোৰ মানুহজনে কিন্তু ডিছত এনেকৈ খাই বেয়া পায়, সেইকাৰণে কাঁহৰ থালিখনতে তেওঁক দিছোঁ। আৰু মোৰ ভাষাটো শুনিতো বুজিছেই, মানে বেংগলী অসমীয়া মিক্স, সেই কথাটো কিন্তু অলপ এভইড কৰিব। আৰু কি কৰিম, তো ফ্ৰেণ্ড এয়া তেওঁ খাই আছে। তেওঁ কিন্তু খুব লাজ কৰে আৰু কেমেৰাৰ ওচৰলৈ আহিবলৈ বেয়া পায়, কিন্তু মই অকণমান তেওঁক আনিছোঁ। আপোনালোকে কিন্তু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। ভাল হৈছেনে? হৈছে? ঠিক আছে, খোৱা। তাৰপিছতে এয়া ছোৱালীজনী খাই বৈ শুলে, মই খাম এতিয়া। দেখিছেনে, মানে উঠিছে আৰু মা এইফালে চোৱা। ক'ত যোৱা? আজিৰ ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো যদি ভাল লাগিলে এটা লাইক কৰিব, কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আজিলৈ তেনেহ'লে আহিলোঁ, বাই বাই।